হেল্ল' এভৰিৱান, বলক আজি আপোনালোকক এটি ধুনীয়া ঠাইলৈ লৈ যাওঁ। আমাৰ নৰ্থ ইষ্টখন কিন্তু কম ধুনীয়া নহয়। আমি যোৱা প্লেচটোতো ধুনীয়াই, কিন্তু ৰাস্তাটোৰ কাষে কাষে থকা পাইন ট্ৰী কেইজোপাই যেন ৰাস্তাটো আৰু ধুনীয়া কৰি তুলিছে। আৰু ফাইনেলি আহি পালোঁ আমি আমাৰ ডেষ্টিনেশ্যন। এইটো এটা পিকনিক স্পট হয়, চ' কাৰোবাৰ যদি মিনি পিকনিক কৰিব আছে, এইটো এটা ভাল ডেষ্টিনেশ্যন। লগতে ইমান ধুনীয়া ভিউৰ মাজত পিকনিক কৰাৰ মজাই বেলেগ নহয় জানো। ইয়াতে আপোনালোকে হৰ্চ ৰাইডো কৰিব পাৰে। ইয়াতে কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই, অনলি পাৰ্কিঙৰ কাৰণে পে' কৰিব লাগে। 2 হুইলাৰ হ'লে 100 ৰুপিজ আৰু 4 হুইলাৰ হ'লে 200 ৰুপিজ। এই ঠাইডোখৰ বৰাপানী নাপাওঁতে গুৱাহাটীৰ পৰা গৈ থাকিলে ৰাইট ছাইডে সৰুকৈ ৰাস্তা এটা আছে, সেইফালে সোমাই আহি 20 মিনিটছমান আহিলে এই ডেষ্টিনেশ্যনটো পাই যাব। লোকেশ্যনটো মই কেপশ্যনত দি দিছোঁ। আমি আহি পাওঁতে বহুত লেট হৈ গৈছে, চ' 2 এখন ফটো উঠি ঘৰলৈ ওলালোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাম, বাই।